বাৰিষা কালৰ বানপানীৰ সময়ত বহুতো জীৱ-জন্তুৰ লগতে বহুতো মানুহৰ মৃত্যু হয়। গতিকে এই সকলোবোৰ বিদেহী আত্মাৰে মই সদ্গতি কামনা কৰিছোঁহি। ব'লকচোন এই বাৰিষা কালৰ পানী সম্বন্ধে কিছু কথা জানি লওঁহি। বানপানীৰ সময়ত চাৰিওকাষে কেৱল পানী পানী পানী, যিফালে চাওঁ সেইফালেই পানী, অথচ খাবলৈ এটুপ পানী। আমাৰ জীৱনৰ বেছি সংখ্যক বেমাৰ আজাৰ পানীৰ পৰাই সৃষ্টি হয় বা পানীৰ পৰাই বিয়পে। আৰু এই সময়ত বাৰিষা কালততো পানীৰ কথাই ক'বই নালাগে। গতিকে এটুপি ভাল পানী খোৱাৰ বাবে আমি হাহাকাৰ সৃষ্টি কৰিব লগা হয়। যিয়েই নহওক, এই পানীৰ পৰাই ৱাটাৰ বৰ্ণ ডাইজিছ যেনেধৰণৰ টাইফইড, কলেৰা, লেপ্টস্পিৰিয়াচিছ, মেলেৰিয়া, ডেংগু, কালাজ্বৰ, ৱেষ্ট নাইল ফিভাৰ লগতে স্নেক বাইট আদিৰ পৰা আমি এই বাৰিষা কালত সাৱধান হোৱাটো নিতান্তই প্ৰয়োজন। গতিকে ইয়াৰ বাবে আমি প্ৰত্যেকেই জানো নিজৰ স্বাস্থ্য, নিজৰ লগত নিজৰ শৰীৰ, নিজৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা বা কৰি থকা বস্তুখিনিকে আমি পুনৰবাৰ ক'বলৈ চেষ্টা কৰিছোঁ, কাৰণ বিপদকালৰ সময়ত এই বস্তুখিনি পাহৰি গৈ থকা হয়। যিয়েই নহওক, পষ্ট ফ্লাডৰ সময়ত আমি বিশেষকৈ পানী গৰম কৰি খাব লাগে, ব্লিচিং পাউডাৰ, ORS লগত ৰাখিব লাগে। ইয়াৰ উপৰি স্নেক বাইটৰ কাৰণে ফিনাইল আদি আপোনালোকে ঘৰত ৰখাটো নিতান্তই প্ৰয়োজন। এয়া হ'ল আমাৰ ঘৰুৱা বা নিজস্ব প্ৰাথমিক ট্ৰিটমেণ্ট হয়। গতিকে আমি খাৰখোৱা অফিচিয়েল ইউটিউব চেনেল তৰফৰ পৰা সংক্ষিপ্তে আপোনালোকৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰিলোহি। অনিচ্ছাকৃত ভুল ক্ৰুটি হ'ব পাৰে, ভুল ক্ৰুটিৰ ক্ষমা মাৰ্জনাৰে। ধন্যবাদ।